মই সাংসদ নহয় মই কৈছোঁ চাওক আমি মিত্ৰতাত আবদ্ধ হৈ আছিলোঁ AGP BJP আৰু UPPL গতিকে এই সমষ্টিটোত অকল AGPৰে মানুহ নাই এই সমষ্টিত অকল BJPৰে মানুহ নাই গতিকে আমি এই সমষ্টিটোৰ উন্নয়ন যদি কৰিবলগীয়া হয় তেতিয়াহ'লে AGP BJP প্ৰত্যেকৰে উন্নয়ন কৰিব লাগিব গতিকে আৰু মই যিহেতু আমি নিৰ্বাচনটো খেলোঁতে 3টা দলে খেলিছোঁ গতিকে আমি 3টা দলক সমভাৱে গুৰুত্ব আৰোপ কৰি পেলাই সমভাৱে উন্নয়নৰ দিশত আমি প্ৰাধান্য দিম নাই নতুন যিটো যাত্ৰা আৰম্ভ হৈছে মই ভাবোঁ যে মই যোৱা 38টা বছৰীয়া বিধায়কৰ কাৰ্যকালত যেনেধৰণে মই ৰাইজক সেৱা আগবঢ়াইছিলোঁ একেধৰণে মই এই 5টা বছৰতে বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ তাৰ কাৰণে মই নিশ্চয় চেষ্টা কৰিম আৰু চেষ্টা মই অব্যাহত থাকিব নাই উপ নিৰ্বাচন আহিছে উপ নিৰ্বাচন হ'ব প্ৰাৰ্থী দলে ঠিক কৰিব মই এতিয়ালৈকে ঠিক কৰা মই মোৰ অকল তাত নাই भारत माता की जय भारत माता की जय भारत আমার জেলার উপসভাপতি কৌস্তব দাস ডাঙৰীয়াই আমাৰ ভৱনী সকলে দিলে কি হ'ব আমাৰ গাৰ্জেন মিনিষ্টাৰ